নগাঁৱৰ সামগুৰিৰ উদমাৰীত স্থানীয় ৰাইজৰ প্ৰতিবাদ। নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী পানীমূৰত পাহাৰ ধ্বংসযজ্ঞ চলোৱাৰ RS গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ। RS গান্ধীয়ে বন ধ্বংসৰ যজ্ঞৰ লগতে ধ্বংস কৰিছে উদমাৰী আমনি সংযোগী পথ। RS গান্ধীয়ে বিগত বহু বছৰ ধৰি নগাঁও কাৰ্বি আংলঙত অবৈধভাৱে চলাই আছে পাহাৰ খনন কাৰ্য, কিন্তু নীৰৱ ভূমিকা পালন কৰিছে কাৰ্বি আংলং বন বিভাগে। দিছপুৰৰ কোনোবা মন্ত্ৰী বিধায়কৰ আশীৰ্বাদত RS গান্ধীয়ে কাৰ্বি আংলং সীমান্তত অবৈধ পাহাৰ খনন কাৰ্য চলোৱাৰ অভিযোগ কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতিৰ। চৰকাৰে 7 দিনৰ ভিতৰত বনদস্যু RS গান্ধীৰ বিৰুদ্ধে অথবা পানীবোৰ স্থিত অবৈধ পাহাৰ খনন কাৰ্য বন্ধ নকৰিলে স্থানীয় ৰাইজৰ সহযোগত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতিৰ। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰা লাইভ। RS গান্ধী কুঁৱাৰী উদ্ধাৰ কৰক, RS গান্ধী কুঁৱাৰী উদ্ধাৰ কৰক, RS গান্ধী কুঁৱাৰী উদ্ধাৰ কৰক। কুঁৱাৰী বন্ধ হ'ব লাগিবই, লাগিবই, লাগিবই। কাৰ্বি আংলঙৰ DFO হাই হাই, কাৰ্বি আংলং DFO হাই হাই। RS গান্ধী মতলব নচলিব, RS গান্ধী কুঁৱাৰী উদ্ধাৰ কৰক, RS গান্ধী কুঁৱাৰী উদ্ধাৰ কৰক, RS গান্ধী কুঁৱাৰী উদ্ধাৰ কৰক। কুঁৱাৰী বন্ধ হ'ব লাগিবই, লাগিবই, লাগিবই। কুঁৱাৰী বন্ধ হ'ব লাগিব, লাগিবই, লাগিবই, লাগিবই। এই সংগ্ৰাম চলিছে, এই সংগ্ৰাম চলিছে। RS গান্ধী দাদাগিৰি নচলিব, RS গান্ধী দাদাগিৰি নচলিব, RS গান্ধী। বাধ্য হৈছোঁ RS গান্ধীৰ যি কেঁচাৰ বহিছে, ইয়াত কেঁচাৰৰ ফলত আমাৰ যি ডাম্পাৰৰ অভাৰলোড গৈ আছে, এই অভাৰলোডৰ ফলত আমাৰ কেতিয়াবা আমাৰ গাড়ী চলা বা চাইকেল চলা মানুহ গৈ থাকোঁতে তাৰ ওপৰতো পঢ়িব লগা তেনেকুৱা দেখা পাইছোঁ। গতিকে এইটো আমাৰ কেঁচাৰৰ পৰা RS গান্ধীৰ কেঁচাৰৰ পৰা যায়, এইটো যিটো নেকি পানীমাৰা বুলি কয়, পানীমাৰাৰ পৰা যায়। ইমানে মানে অভাৰলোডিং আপোনাৰ 10 চকীয়া গাড়ী চলে, যিটো নেকি ৰাস্তাৰ ৱেট আছে আপোনাৰ 20 টন, তাত আপোনাৰ 40 টন গাড়ী চলি আছে। গতিকে এই ৰাস্তাৰ মানে জীৰ্ণ অৱস্থা হৈ আছে, সেইটো ৰাস্তাত মানে কোনো মানুহ যাব পৰা নাই, গাড়ী ঘোঁৰা চাইকেল কোনো যাব পৰা নাই। বন বিভাগৰ বিষয়াসকলে আজিলৈকে তেনেকুৱা কোনো পদক্ষেপ লোৱা নাই, যি নেকি আজি আমি প্ৰত্যেকবাৰে আমি RS গান্ধীকে হওক, আমি মন্ত্ৰীকে হওক, MLA-কে হওক, চবকে আমি চিঠিৰ দ্বাৰা জনাইছোঁ, আমি মিটিং আকাৰে জনাইছোঁ, কিন্তু তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। আৰু এইটো ৰাস্তাত এম্বুলেন্সৰ ক্ষেত্ৰত আমাৰ যদি বেমাৰী ওলাই যায়, আমাৰ ডিভিজনটো নহয় ডিভিজন বুলি কয়, ৰঙামাটি ডিষ্ট্ৰিক্টৰ পৰা যদি এম্বুলেন্সত মানুহ আনিব লগা হয়, বেমাৰী আনিব লগা হয়, তেনেহ'লে বেমাৰীটো হস্পিটাল নাপাওঁতে মৰিবলগীয়া হৈ যায়, যিহেতু ৰাস্তাৰ হেৰিত। আৰু টাইম মতে এম্বুলেন্স নোপোৱাৰ কাৰণে আমাৰ বেমাৰীটো মানে জীৱন মানে হেৰাবলগীয়া হৈ যায়। গতিকে আমি সমূহ ৰাইজে, আন্দোলনবাসী ৰাইজে আমি ক'বলৈ বিচাৰিছোঁ, বাধ্য হৈছোঁ যে যাতে আমাৰ এই ৰাস্তাটো আগৰ দৰে যেনেকুৱা পকী আছিলে, কংগ্ৰেছৰ সময়তে এই ৰাস্তা চিকচিকীয়া আছিলে, আজি আমাৰ বিজেপি চৰকাৰ থাকি, ৰানিং চৰকাৰ থাকোঁতে আমাৰ এই ৰাস্তাৰ জীৰ্ণ অৱস্থা, যি নেকি আজি 2 ফুট 3 ফুট ৰাস্তা হৈ গৈছে, খাল হৈ গৈছে বা হেৰি হৈ গৈছে। গতিকে চৰকাৰে যাতে ইয়াৰ বিহিত ব্যৱস্থা ল'ব, আমি ৰাইজক মানে আমি মন্ত্ৰী মহোদয়ক আৰু বন বিষয়াসকলক আমি ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ যাতে অন্যথা আমি ৰাইজে বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম, গাড়ী হৈ ৰখাবলৈ বাধ্য হ'ম। আৰু যদি আমি কেতিয়াবা যদি ৰাস্তাৰ কাৰণে যদি গাড়ী ৰখাবলগীয়া হয়, তেতিয়াহ'লে প্ৰশাসন বিভাগে আমাক আহি পেলাই বলবদ্ধ হিচাপে কৈ বোলে গাড়ী ৰখাব নোৱাৰে, গাড়ী ৰখালে বোলে হয়তো এৰেষ্ট কৰিব পৰা হ'বলগীয়া হয়। তেনেকুৱা ক্ষেত্ৰত আমি তেনেকুৱা ক্ষেত্ৰত আমি ৰাইজে মানে উপায় নাপায় সেই ৰাস্তাতে আজি খোজ কাঢ়িবলগীয়া হৈছে, যিটো নেকি ডিজিটেল ইণ্ডিয়া, যাৰ ফলত আজি কোনো গাঁৱতে এনেকুৱা ৰাস্তা নাই, যাৰ ফলত আমি সেইটো ৰাস্তাত আজি মানে ভুক্তভোগী হ'বলগীয়া হৈছে। প্ৰত্যেকটো গাঁৱত যাওক আপোনালোকে চাব, চিকচিকীয়া ৰাস্তা আছে, গলিয়ে গলিয়ে। আজি চাব আপোনাৰ এই যিটো নেকি ডাম্পাৰ চলি আছে, ইয়াৰ পৰা আপোনাৰ 3-4 কিলোমিটাৰ হ'ব, তেখেতৰ মাল কঢ়িয়াবৰ কাৰণে এতিয়া CC ব্লক ৰাস্তা বনাই দিছে, কিন্তু আমাৰ সাধাৰণ ৰাইজৰ কাৰণে কোনো উপায় নাই, কোনো ৰাস্তাৰ মানে ব্যৱস্থা নাই। আজি আপোনালোকে চাব গ'লে দেখি পাব। আৰু ব্লাষ্টিঙৰ ক্ষেত্ৰত আপোনালোকক দেখুৱাইছোঁ, এটা ফটো মাৰি আনিছোঁ ঘৰত, এই ঘৰখন ব্লাষ্টিঙৰ কোবত ভাঙিছে, আপোনালোকে নিশ্চয় দেখি পাইছে। গতিকে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে। ব্লাষ্টিঙৰ ফলত আমাৰ মানুহৰ বিভিন্ন প্ৰদূষণৰ ফলত বেমাৰ আজাৰো হৈছে। গতিকে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যাতে চকু দিয়ে যেনে
শিলক কৰি আছে, সেই শিলক কৰিটো আপোনালোকে যথেষ্ট প্ৰতিবাদ কৰি আছে। কিহৰ কাৰণে প্ৰতিবাদ কৰিব লাগিব? হয়, আজি আমি ইয়াত অসম চাহ মজদুৰ সংঘ নগাঁও শাখাৰ অন্তৰ্গত আৰু বৰ্তমান বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত থকা উদমাৰী পঞ্চায়তৰ পানীমাৰা ঠাইত আজি আমি ইয়াত পানীমাৰা ঠাইত আজি আমি ইয়াত আমাৰ RS গান্ধীয়ে আজি যি কেঁচাৰ দুটা বহাইছে, কেঁচাৰ দুটাৰ কাৰণে বহাৰ কাৰণে আজি ৰাস্তাটো 20 কিলোমিটাৰ জৰাজীৰ্ণ অৱস্থা হৈছে আৰু এই 20 কিলোমিটাৰ ৰাস্তাত আজি ৰাইজে ভুক্তভোগী হৈ আছে। আৰু এই 20 কিলোমিটাৰ ৰাস্তাত আজিলৈকে না চৰকাৰে নিৰ্মাণ কৰিছে না এই যোন উদ্যোগপতিটো নিৰ্মাণ কৰিছে। ইহঁতে ৰাস্তা ভাঙিব পাৰিছে কিন্তু বনাব নোৱাৰে কিয়? আজি এই ৰাস্তাটোৰ কাৰণে আমাৰ এম্বুলেন্সৰ চলাচলৰ ক্ষেত্ৰত বেমাৰী মৃত্যুৰ মুখত পৰিব লগা হৈ আছে। প্ৰেগনেণ্ট মহিলা ৰাস্তাতেই জন্ম দিব লগা হৈছে। গতিকে স্কুল মাষ্টৰ এনেকুৱা তাত গোটেই আমাৰ শ্ৰমিকৰ ল'ৰা ছোৱালী ভৱিষ্যত তাতেই স্কুল মাষ্টৰত আছে ল'ৰা ছোৱালী, সেইটো পাল্টি হোৱা অৱস্থাত আছে। আৰু আমাৰ যিখিনি ৰাইজৰ প্ৰাইভেট গাড়ী অচল অৱস্থাত হৈ আছে। গতিকে আজি ইমান ভুক্তভোগী, আজি আমি য'ত 50 টকা ভাড়া দিব যাব লগা হয় তাত 500 টকা আজি অৰ্থনৈতিক দিশত আমি ভুক্তভোগী আছে। এই আমাৰ সাধাৰণ শ্ৰমিক য'ত নেকি 250 টকা দৰমহা পোৱা শ্ৰমিক আজি এইখিনি ভুক্তভোগী আছে। আজি চৰকাৰে একফালে কৈ আছে যে গছ লগাব লাগে আৰু আনফালে পাৰমিশন দি আছে যে গোটেই পাহাৰ বিনষ্ট কৰি আছে আৰু আমাৰ পৰিৱেশটো আমাৰ এনভাইৰনমেন্টটো বৰবাদ কৰি আছে। একফালে আমাৰ গোটেই ৰাইজে গছ লগাই আছে, গোটেই ভাৰতবৰ্ষৰ ৰাইজে গছ লগাই আছে, কিন্তু আৰু একফালে পাহাৰ বিনষ্টৰ কাৰণে পাৰমিশন অনুমতি দি আছে। এইটো কিহৰ কাৰণে হৈ আছে? এইটো ভিতৰুৱা বুজাবুজিত হৈ আছে। কোন ডিভিজনৰ পৰা কাৰ্বি আংলং পাহাৰত পৰিছে। এইটো আমাৰ পানীমাৰা কাৰ্বি আংলং পাহাৰ বুলি কয়। এইটো ডিফুৰ আন্ডাৰত পৰে। বন বিভাগে আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই। আজি আমাৰ এই ৰাস্তাটো দলং ভাঙি গ'ল, ৰাস্তাত আজিলৈকে দলংটো বনাব নোৱাৰিলে। আৰু আমাৰ যিখিনি হেৰি আছে আমাৰ ৰোড, এই ৰোড 20 কিলোমিটাৰ আমাৰ হেৰি হৈছে। আৰু আমাৰ স্কুল বাছ আৰু এটা ডাঙৰ কথা যে ফাৰ্মাৰ আজি খেতিয়ক কেইটা আজি প্ৰায় 500 বিঘা মাটি আজি খেতি কৰিব নোৱাৰিছে। আৰু প্লেণ্টেশ্যন এৰিয়াত আজি প্লেণ্টেশ্যন এৰিয়াত কমচে কম 100 হেক্টৰ মাটি আজি পাত নোহোৱা অৱস্থা হৈ আছে। এই ভৱিষ্যত আমাৰ শ্ৰমিকৰ দিশটো অন্ধকাৰ ফালে গৈ আছে। গতিকে আমি এইখিনি বৃহৎ প্ৰতিবাদ কৰিবলৈ আমি সাজু আছো। আৰু যদি এইখিনি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নলয় তাহলে এনভাইৰনমেন্টটো বৰবাদ কৰি আছে। আমাৰ ইকনমিক প্ৰব্লেম হৈ আছে। ৰোডত বহুত মানুহ এক্সিডেন্ট হ'ব লগা হৈ আছে, ল'ৰা ছোৱালী এক্সিডেন্ট হৈছে। আৰু যিটো ইয়াত মাইনিং ব্লাষ্টিং হয়, মাইনিং ব্লাষ্টিঙত ওপৰত 500 ফুট ওপৰত গৈ পেলাই যিটো পাথৰ তলত নামে, সেই পাথৰ তলত নামি পেলাই গৰু ছাগলী মানুহ এক্সিডেন্ট হ'ব, কিছুমান মৃত্যু হৈ গৈছে। আমি এটা সাক্ষাৎ দিম, আমি প্ৰুফ দিম, আমাৰ তাত তথ্য আছে। সেইখিনি হৈ আছে। আমাৰ এডুকেশ্যন ক্ষেত্ৰত আমাৰ এডুকেশ্যন ল'ৰা ছোৱালী স্কুল যাব বন্ধ হৈ গৈছে। স্কুল চৰকাৰে এইটো বাৰে কৈছে যে এডুকেশ্যন ক্ষেত্ৰত ডিজিটেল ইণ্ডিয়া বনাব বিচাৰি আছে, কিন্তু আমি যাতায়াতৰ ব্যৱস্থা যদি আমাৰ ভাল নাথাকে তেতিয়াহ'লে ডেভেলপ নহ'ব। ডেভেলপ নহ'লে ডিজিটেল ইণ্ডিয়া কেতিয়াও নহ'ব। গতিকে চৰকাৰৰ এই ক্ষোভটো যদি পূৰণ কৰিব আছে তেতিয়াহ'লে আমাৰ যাতায়াতৰ ব্যৱস্থাটো ভাল কৰিব লাগে। আৰু এই উদ্যোগপতি RS গান্ধীক ইয়াৰ পৰা উঠাই পঠাই খেদাব লাগিব। আৰু যদি তেনেকুৱা নকৰে তেতিয়াহ'লে আমি আগন্তুক দিনত আমি বৃহৎ প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম।